নমস্কাৰ, স্বাগতম মোৰ AS আছামিজ চেনেললৈ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ যোনখন 13 নম্বৰ অধ্যায় আছে, পাঠ আছে, তাৰ ভাৰত স্বাধীনতা আন্দোলন আৰু অসম এই পাঠটিৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে, সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ব'লা ভিডিঅ'টো দীঘল নকৰাকৈ কুৱেশ্যন আনচাৰখিনি আৰম্ভ কৰোঁ। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখা ইয়াৰ কোৱা আছে, কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰটো হ'ব 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ প্ৰশ্ন, ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? ইয়াৰ উত্তৰ, ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। যদি তোমালোকে বিচাৰা প্ৰশ্নৰ লগত উত্তৰটো মিলাই লিখিব, তেনেহ'লে এনেকৈ লিখিব পাৰা। আৰু যদি ভাবা যে নাই অকল ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে, অকল আৰু সৰুকৈ লিখিব হ'লে 11টা মৌলিক কৰ্তব্য আছে বুলি লিখিলেও হৈ যাব। বুজি পালা? গ নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব, সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। ঘ নম্বৰ, সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব, সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। ঙ নম্বৰ, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ হ'ব, ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। এতিয়া 2 নম্বৰ আছে, চোৱা খালী ঠাই পূৰ কৰা। ক আছে, আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰোঁ। আমি 26 জানুৱাৰীত কি দিৱস হিচাপে পালন কৰোঁ? ইয়াৰ উত্তৰ হ'ব, গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ প্ৰশ্ন, দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। ইয়াৰ উত্তৰ হ'ব, ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। ভাৰতবৰ্ষৰ সংবিধান খালী ঠাইত লিখিবা। ঠিক আছে। গ নম্বৰ, ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। ইয়াৰ উত্তৰ হ'ব, ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। গণতান্ত্ৰিক গণৰাজ্য হ'ব। ঘ নম্বৰ, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব আছে। দেশ নিজস্ব কি আছে? এখন সংবিধান আছে, হয়নে? আনচাৰ হ'ব, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। ইয়াৰ উত্তৰটো হ'ব, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো হ'ল, 4 নম্বৰ, দেশ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াৰ উত্তৰ হ'ব, 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। খালী ঠাইখিনি লিখি ল'বা, ভিডিঅ'টো ৰখাই কিনে আনচাৰবিলাক লিখি ল'বা। আৰু মোৰ চেনেলটো যদি ভাল লাগিছে এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ এটাও কৰি দিবা। ঠিক আছে। আৰু নেক্সট তোমালোকৰ কোনটো লেশ্যনৰ ভিডিঅ' লাগে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাই দিবা। তিনি নম্বৰ প্ৰশ্ন আছে, মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? এতিয়া মৌলিক অধিকাৰ মানে কি সেইটো লিখিব লাগে, আৰু সেইবোৰ কি কি সেইখিনি লিখিব লাগে। এতিয়া উত্তৰটো হৈছে, মই পইণ্ট আকাৰত দিছোঁ হা, তোমালোকে লিখি ল'বা। ভাৰতীয় সংবিধানৰ দ্বাৰা প্ৰদান কৰা বিশেষ অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। এইটো মৌলিক অধিকাৰ কাক বোলে এইখিনি লিখিব পাৰা। তোমালোকে একদম চুটিকৈ ধুনীয়াকৈ লিখি দিছোঁ, আনচাৰবিলাক লিখিব পাৰা। পিছৰ প্ৰশ্নটো আছে, সেইবোৰ কি কি হয়নে? সংবিধান নাগৰিকৰ মুঠ 6টা মৌলিক অধিকাৰ দিছে।
এইটো তোমালোকৰ আহে যে ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ কেইটা অপশ্যনেল থাকিলেও আহে কেইটা সেইটো মনত ৰাখিবা মৌলিক অধিকাৰ আমাৰ কেইটা 6টা মৌলিক অধিকাৰ আমাৰ 6টা সেইকেইটা হৈছে সেইবোৰ হ'ল 1 নম্বৰ সমতাৰ অধিকাৰ 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ 3 নম্বৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ 4 নম্বৰ ধৰ্মীয় অধিকাৰ 5 নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ 6 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই 6টা অধিকাৰ মনত ৰাখিবা ঠিক আছে অকল এক্সাম বুলি নহয় এটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ বেলেগ কিবা এক্সামৰ কাৰণেও তো মৌলিক অধিকাৰ কেইটা আৰু কি কি ঠিক আছে প্ৰায় আহি থাকে এটো প্ৰশ্ন তো ভালকে মুখস্থ কৰি লবা এটা 5 নম্বৰ প্ৰশ্নটো হৈছে সমতুকা লিখা ক আছে স্বাধীনতা আন্দোলন ইয়াৰ উত্তৰ হ'ব এটো ইংৰাজ শাসনৰ পৰা মুক্ত হ'বলৈ ভাৰতীয় লোকে যি সংগ্ৰাম কৰিছিল তাক স্বাধীনতা আন্দোলন বোলা হয় স্বাধীনতা আন্দোলন কাক বোলে মই ছুটিকে লিখি দিছো ঠিক আছে পিছৰ এই আন্দোলনৰ ফলস্বৰূপে 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে এই দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় তোমালোকে ক্লাস 5 ৰ কাৰণে এইখিনি লিখিলে যথেষ্ট হৈ যাব হা খ নম্বৰটো চোৱা ভাৰতীয় সংবিধান ইয়াৰ উত্তৰ হৈছে ভাৰতৰ সংবিধান হৈছে দেশ চলাবলৈ তৈয়াৰ কৰা নিয়ম কানুনৰ এখন কিতাপ হয়নে সংবিধান মানে কি সংবিধান হৈছে দেশখন চলাই নিবৰ কাৰণে নিয়ম কিছুমান নীতি নিয়ম লিখা থাকে সেই নীতি নিয়ম অনুযায়ী আমাৰ দেশখন চলায় দেশৰ যোনজন চৰকাৰ আছে তেখেতে চলায় ঠিক আছে তো সংবিধান হল ভাৰতৰ সংবিধান হৈছে দেশ চলাবলৈ তৈয়াৰ নিয়ম কানুনৰ এখন কিতাপ এই সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় সংবিধানে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যৰ কথা উল্লেখ কৰিছে ঠিক আছে পিছৰ গ নম্বৰ মৌলিক অধিকাৰ মানে কি ইয়াৰ উত্তৰ হৈছে সংবিধানে নাগৰিকক কিছুমান বিশেষ অধিকাৰ দিছে যাক মৌলিক অধিকাৰ বোলা হয় এই অধিকাৰসমূহে নাগৰিকক সুৰক্ষা দিয়ে আৰু সমান সুযোগ লাভ কৰাত সহায় কৰে ভাৰতীয় সংবিধানে 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে আৰু তোমালোকে যদি বিচাৰা যে সেই 6টা মৌলিক অধিকাৰ লিখিব পাৰা যদি মুখস্থ থাকে লিখিব পাৰা ইয়াৰ লগত আৰু যদি নিবিচাৰা স্কিপ কৰিলেও একো অসুবিধা নাই কিন্তু লিখিলে মানে বেছি ভাল হ'ব বুজি পালা পিছৰ আছে ঘ নম্বৰ মৌলিক কৰ্তব্য হৈছে উত্তৰ হৈছে দেশৰ প্ৰতি নাগৰিকৰ কিছুমান দায়িত্ব থাকে যাক মৌলিক কৰ্তব্য বোলা হয় দেশৰ উন্নতি আৰু শৃংখলা বজাই ৰাখিবলৈ নাগৰিকে এই কৰ্তব্যসমূহ পালন কৰিব লাগে ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে চাবা মৌলিক কৰ্তব্য কেইটা আমাৰ 11টা ঠিক আছে আৰু মৌলিক অধিকাৰ কেইটা 6টা এই দুটাৰ মাজৰ বহুতে খেলিমেলি কৰে অধিকাৰৰ জেগাত মানে মৌলিক অধিকাৰ হৈছে 6টা তাত কোনোবা 11টা লিখি দিয়া আৰু মৌলিক কৰ্তব্য হৈছে 11টা তাত কোনোবা 6টা লিখি দিয়া তো এটো ভালকে ধ্যান ৰাখিবা মৌলিক অধিকাৰ আমাৰ কেইটা 6টা আৰু মৌলিক কৰ্তব্য 11টা তো আজিৰ ভিডিওটো ইমানেই যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট শ্বেয়াৰ এটা কৰি দিবা